ষ্টুডিঅ'ত মই নৱ গগৈ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে অসম লাইভ 24 আৰু এনবি নিউজৰ ডিজিটেল পেজ। হঠাৎ কি ৰোগত আক্ৰান্ত হ'ল চকুৰালী? চকুৰালীৰ আজি হ'ব বৃহৎ অস্ত্ৰোপচাৰ। গোৱালপাৰা চিকিৎসা মহাবিদ্যালয়ত বন্দী চিকিৎসাধীন হৈ আছে বৰ্তমান চকুৰালী আৰু চকুৰালীৰ আজি হ'ব অস্ত্ৰোপচাৰ। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। হঠাৎ অসুস্থ হৈ পৰিল ধুবুৰীৰ নিৰ্দলীয় প্ৰাৰ্থী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী চকুৰ আলী আৰু আজি হ'ব চকুৰালীৰ অস্ত্ৰোপচাৰ। চকুৰালীৰ আজি অস্ত্ৰোপচাৰ কৰা হ'ব। বৰ্তমান গোৱালপাৰাৰ চিকিৎসালয়ত ভৰ্তি হৈ আছে চকুৰ আলী। চকুৰালী বৰ্তমান গোৱালপাৰা চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু বুধবাৰে নিশা চকুৰ আলীক ভৰ্তি কৰোৱা হয় হাস্পাতালত। চকুৰালীৰ আশু আৰোগ্যৰ বাবে দোৱা কৰাৰ আহ্বান এতিয়া সমৰ্থকৰ। একাংশ সমৰ্থকে দোৱা কৰিবৰ বাবে আহ্বান জনাইছে যে হঠাৎ অসুস্থ হৈ পৰিল চকুৰালী আৰু ধুবুৰীত নিৰ্বাচন খেলিছিল। লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল চকুৰালী আৰু চকুৰালীৰ আজি হ'ব অস্ত্ৰোপচাৰ। এক ৰোগত আক্ৰান্ত হোৱাৰ বাবে এনেদৰে গোৱালপাৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু তাৰ পাছতে এনেদৰে আজিৰ দিনটোত চকুৰালীৰ বৃহৎ অস্ত্ৰোপচাৰ হোৱাৰ কথা। বুধবাৰে নিশা চকুৰ আলীক ভৰ্তি কৰোৱা হয় হাস্পাতালত আৰু চকুৰালীৰ আশু আৰোগ্যৰ বাবে এতিয়া দোৱা কৰাৰো আহ্বান জনাইছে চকুৰালীৰ একাংশ সমৰ্থকে। আৰু এগৰাকী চৰ্চাত থকা ব্যক্তি চকুৰালী বৰ্তমান সামাজিক মাধ্যমত বিশেষ চৰ্চিত ব্যক্তি আৰু তেখেতে কেইবাগৰাকীও হাই প্ৰফাইল নেতা ধুবুৰী লোকসভা সমষ্টিত বদৰুদ্দিন আজমল, ৰকিবুল হুছেইন, জাবেদ ইছলামৰ দৰে কেইবাগৰাকীও হাই প্ৰফাইল নেতাক প্ৰত্যাহ্বান জনাই নিৰ্বাচনৰ অৱতীৰ্ণ হৈছিল। নিৰ্বাচনত অৱতীৰ্ণ হৈ তেখেতে নিৰ্বাচন খেলিছে। লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে তেখেতৰ মন। তেখেত দিল্লীলৈ যাব সাংসদ হিচাপে নিৰ্বাচিত হৈ দিল্লীত ধুবুৰীবাসীক প্ৰতিনিধিত্ব কৰিব আৰু সেই আশা প্ৰত্যাশাৰে এনেদৰে নিৰ্বাচনত অৱতীৰ্ণ হৈ আহিছে। বাৰম্বাৰ বিফল হৈছে চকুৰালী, তথাপিও হাৰ মনা নাই। আৰু এইগৰাকী চকুৰালী বৰ্তমান অসুস্থ। হঠাৎ অসুস্থ হৈ গোৱালপাৰা চিকিৎসালয়ত ভৰ্তি হৈছে চকুৰালী আৰু চকুৰালীৰ আজি হ'ব বৃহৎ অস্ত্ৰোপচাৰ। চকুৰালীৰ আজি অস্ত্ৰোপচাৰ হ'ব বুলি জানিব পৰা গৈছে। অসুস্থ হৈ পৰিছে চকুৰালী, কিন্তু হঠাৎ চকুৰালী অস্ত্ৰোপচাৰ বা এই যে অসুস্থ হৈ পৰাৰ খবৰ তাকে লৈ এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দৰাচলতে কি ৰোগত আক্ৰান্ত হৈছে চকুৰালী? কিয় হঠাৎ অস্ত্ৰোপচাৰৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে চকুৰ আলীৰ? সেই দৃশ্যাংশ আমি এই মুহূৰ্তত দেখাইছোঁ। হাস্পাতালৰ কিছু দৃশ্যাংশ এই মুহূৰ্তত দেখাইছোঁ। সামাজিক মাধ্যম যোগে চকুৰালীয়ে আপলোড কৰিছে বা শ্বেয়াৰ কৰিছে এটা ভিডিঅ' আৰু সেই ভিডিঅ'টোত এনেদৰে এতিয়া দোৱা প্ৰাৰ্থনা কৰিবৰ বাবে চকুৰালীৰ একাংশ সমৰ্থকে আহ্বান জনাইছে ৰাজ্যবাসীক। আমি সেই দৃশ্যাংশ উইথ এম্বিয়েন্স দেখুৱাৰ চেষ্টা কৰিম। তেওঁৰ মানে বেমাৰৰ কাৰণে অহাকালি অপাৰেশ্যন কৰিব গোৱালপাৰা ফ্লৰেন্স হস্পিটেল। তো আপোনালোকে দোৱা কৰিব যাতে মানে ছাৰে সুস্থ হয় আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে মানুহে দোৱা কৰিব পাৰে। কি কয় আমাৰ এই চকুৰালী ছাৰ মানে MP কেণ্ডিডেট ধুবুৰী। তো তেওঁৰ মানে বেমাৰৰ কাৰণে অহাকালি অপাৰেশ্যন কৰিব গোৱালপাৰা ফ্লৰেন্স হস্পিটেল। তো আপোনালোকে দোৱা কৰিব যাতে মানে ছাৰে সুস্থ হয় আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে মানুহে দোৱা কৰিব পাৰে। কি কয় আমাৰ এই চকুৰালী ছাৰ মানে MP কেণ্ডিডেট ধুবুৰী। তো তেওঁৰ মানে বেমাৰৰ কাৰণে অহাকালি অপাৰেশ্যন কৰিব গোৱালপাৰা ফ্লৰেন্স হস্পিটেল। তো আপোনালোকে দোৱা কৰিব যাতে মানে ছাৰে সুস্থ হয় আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে মানুহে দোৱা কৰিব পাৰে। কি কয় আমাৰ এই চকুৰালী ছাৰ মানে MP কেণ্ডিডেট ধুবুৰী। তো তেওঁৰ মানে বেমাৰৰ কাৰণে অহাকালি অপাৰেশ্যন কৰিব গোৱালপাৰা ফ্লৰেন্স হস্পিটেল। তো আপোনালোকে দোৱা কৰিব যাতে মানে ছাৰে সুস্থ হয় আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে মানুহে দোৱা কৰিব পাৰে।